নমস্কাৰ বিয়লিৰ হেডলাইন ষ্টুডিঅ'ত প্ৰস্মিতা আৰম্ভণিতে ব্ৰেকিং নিউজ বিধায়ক ঋতুপৰ্ণ বৰুৱা নৰেন সোণোৱাল কোভিড পজিটিভ চিনাক্ত বিধানসভাত কৰা ৰেপিড টেষ্টত কোভিড পজিটিভ চিনাক্ত কৰা হৈছে শনিবাৰে হাফলঙৰ বিধায়ক বীৰভদ্ৰ হাগজেৰ হৈছিল কৰোনা পজিটিভ আজি পৰ্যন্ত 6জনকৈ লোকৰ শৰীৰত কৰোনা পজিটিভ পোৱা গৈছে বিধানসভাত কৰা ৰেপিড এন্টিজেন টেষ্টত এই পজিটিভ পোৱা গৈছে আৰু দুজনকৈ বিধায়কৰ ওপৰত বিধায়ক আবাসৰ আৰু দুজন কৰ্মী আৰু দুজনকৈ এছবিৰ জোৱান কৰোনা পজিটিভ চিনাক্ত কৰা হৈছে উল্লেখ্য যে কাইলৈৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব অসম বিধানসভাৰ অধিৱেশন আৰু অধিৱেশনৰ পূৰ্বে সকলোবোৰ মন্ত্ৰী বিধায়ক আৰু বিষয়া কৰ্মচাৰী কৰা হৈছে ৰেপিড এন্টিজেন টেষ্ট আৰু টেষ্টত ইতিমধ্যে দুজনকৈ বিধায়কৰ শৰীৰত কোভিড-19 ধৰা পৰিছে বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু নৰেন সোণোৱাল কোভিড পজিটিভ চিনাক্ত হৈছে বিধানসভাত কৰা ৰেপিড এন্টিজেন টেষ্টত কোভিড পজিটিভ চিনাক্ত কৰা হৈছে শনিবাৰে হাফলঙৰ বিধায়ক বীৰভদ্ৰ হাগজেৰ হৈছিল কৰোনা পজিটিভ আৰু আজি পৰ্যন্ত 6জনকৈ লোকৰ শৰীৰত ধৰা পৰিছে কোভিড পজিটিভ দুই বিধায়কৰ ওপৰত বিধায়ক আবাসৰ দুজন কৰ্মী আৰু দুজনকৈ এছবিৰ জোৱানো কৰোনা পজিটিভ উল্লেখ্য যে কাইলৈৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব অসম বিধানসভাৰ অধিৱেশন আৰু সেই অধিৱেশনৰ পূৰ্বে অব্যাহত আছে ৰেপিড এন্টিজেন টেষ্ট আৰু তাৰ পূৰ্বে এতিয়া দেখিবলৈ পোৱা গৈছে যে দুজনকৈ বিধায়কৰ শৰীৰত ইতিমধ্যে কৰোনা পজিটিভ পোৱা গৈছে 1 ছেপ্টেম্বৰৰ পৰা দেশত আৰম্ভ হ'ব চতুৰ্থ পৰ্যায়ৰ আনলক 100জন লোকক লৈ ৰাজনৈতিক সমাৱেশতো অনুমতি দিয়া হৈছে সামাজিক ক্ৰীড়া মনোৰঞ্জন ধৰ্মীয় অনুষ্ঠানত অনুমতি দিয়া হৈছে এনে অনুষ্ঠানত উপস্থিত থাকিব পাৰিব সৰ্বাধিক 100জন লোকে 21 ছেপ্টেম্বৰৰ পৰাহে কাৰ্যকৰী হ'ব এই নিয়ম 30 ছেপ্টেম্বৰলৈ বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান সুইমিং পুল থিয়েটাৰ প্ৰেক্ষাগৃহ 30 ছেপ্টেম্বৰলৈকে থাকিব বন্ধ আন্তঃজিলা যাতায়াতত নাই কোনো ধৰণৰ বাধা 7 ছেপ্টেম্বৰৰ পৰা মেট্ৰ' ৰেল সেৱা আৰম্ভ হ'ব এতিয়াৰ পৰা ৰাজ্য চৰকাৰে নিজ ইচ্ছামতে দিব নোৱাৰিব লকডাউন দিবলৈ কেন্দ্ৰৰ পৰা অনুমতি ল'ব লাগিব ৰাজ্য চৰকাৰে ৰাজ্য জিলা মহকুমা চহৰ গাঁও অঞ্চলত দিব নোৱাৰিব লকডাউন যিকোনো কণ্টেইনমেণ্ট জোনত লকডাউন বাহাল থাকিব আৰু 30 ছেপ্টেম্বৰলৈ বাহাল থাকিব আনলক 4ৰ নীতি নিয়ম 21 ছেপ্টেম্বৰৰ পৰা বিবাহ অনুষ্ঠানত গোট খাব পাৰিব সৰ্বাধিক 100জন লোক মৃতদেহ সৎকাৰ আৰু পৰৱৰ্তী অনুষ্ঠানতো কাৰ্যসূচীটো এতিয়াৰ পৰা সৰ্বাধিক 100জন লোক থাকিব পাৰিব যদিও শিক্ষানুষ্ঠানত বন্ধ থাকিব নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে বিদ্যালয়লৈ যাব পাৰিব শিক্ষকৰ পৰা পৰামৰ্শ গ্ৰহণৰ বাবে যাব পাৰিব বিদ্যালয়লৈ ইয়াৰ বাবে অভিভাৱকৰ লিখিত সন্মতি লৈও বিদ্যালয়লৈ যাব পাৰিব এনে শিক্ষাৰ্থী 21 ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহত 50% শিক্ষকে পাঠদান কৰিব পাৰিব উচ্চ শিক্ষাৰ সৈতে জড়িত আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীয়ে গৱেষণা আৰু পৰীক্ষাৰ বাবে লেবৰেটৰী ব্যৱহাৰ কৰিব পাৰিব 21 ছেপ্টেম্বৰৰ পৰা খুলিব পাৰিব দক্ষতা বিকাশ এন্টাৰপ্ৰিনাৰশ্বিপ প্ৰশিক্ষণ প্ৰতিষ্ঠান ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান এই সকলোবোৰৰ বাবে স্বাস্থ্য মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰা এছঅপি মানি চলিব লাগিব সিনেমা হল থিয়েটাৰ বন্ধ থাকিলেও 21 ছেপ্টেম্বৰৰ পৰা খুলিব পাৰিব মুকলি মঞ্চ 1 ছেপ্টেম্বৰৰ পৰা বাৰ আৰু ৰেষ্টুৰেণ্টত সুৰাপানৰ অনুমতি দিয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাতত শিশুৰ বাবে মোবাইল গেম নিৰ্মাণৰ আহ্বান জনোৱা হৈছে মহাত্মা গান্ধীয়ে স্বদেশী আন্দোলনৰ ভেটিতেই হ'ব আত্মনিৰ্ভৰ ভাৰত COO এপৰ ব্যৱহাৰ কৰিবলৈ ভাৰতবাসীক আহ্বান জনোৱা হৈছে আৰু ইতিমধ্যে লাৰ্ণিং এপ ভাৰতৰ সুন্দৰ উদ্ভাৱন হৈছে বুলি মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী গৰাকীয়ে আজি মন কি বাতত শিশুৰ বাবে মোবাইল গেম নিৰ্মাণৰ তেওঁ আহ্বান জনাইছে লগতে স্বদেশী আন্দোলনৰ ভেটিতে আত্মনিৰ্ভৰ হ'ব ভাৰত এই আহ্বান তেওঁ সমগ্ৰ দেশবাসীলৈ मेरे प्यारे देशवासियों भारतीयों के इनोवेशन और सॉल्यूशन देने की क्षमता का लोहा हर कोई मानता है और जब समर्पण भाव हो संवेदना हो तो ये शक्ति असीम बन जाती है इस महीने की शुरुआत में देश के युवाओं के सामने एक ऐप इनोवेशन चैलेंज रखा गया इस आत्मनिर्भर भारत ऐप इनोवेशन चैलेंज में हमारे युवाओं ने बढ़ चढ़कर के हिस्सा लिया करीब 7,000 एंट्रीज आई उसमें भी करीब 2/3 ऐप्स टियर 2 और टियर 3 शहरों के युवाओं ने बनाए हैं ये आत्मनिर्भर भारत के लिए देश के भविष्य के लिए बहुत शुभ संकेत है आत्मनिर्भर ऐप इनोवेशन चैलेंज के रिजल्ट देखकर आप जरूर प्रभावित होंगे काफी जांच परख के बाद अलग अलग कैटेगरी में लगभग 2 दर्जन ऐप्स को अवार्ड भी दिए गए हैं आप जरूर इन ऐप्स के बारे में जानें और उनसे जुड़े हो सकता है आप भी ऐसा कुछ बनाने के लिए प्रेरित हो जाएं इनमें एक ऐप है कुटुकी
किड्स लर्निंग ऐप। ये छोटे बच्चों के लिए ऐसा इंटरेक्टिव ऐप है जिसमें गानों और कहानियों के जरिए बात बात में ही बच्चे मैथ साइंस में बहुत कुछ सीख सकते हैं। इसमें एक्टिविटीज भी हैं, खेल भी हैं। इसी तरह एक माइक्रो ब्लॉगिंग प्लेटफॉर्म का भी ऐप है। इसका नाम है KOO कू। इसमें हम अपनी मातृभाषा में टेक्स्ट, वीडियो और ऑडियो के जरिए अपनी बात रख सकते हैं, इंटरेक्ट कर सकते हैं। इसी तरह चिंगारी ऐप भी युवाओं के बीच काफी पॉपुलर हो रहा है। एक ऐप है आस्क सरकार। इसमें चैटबॉट के जरिए आप इंटरेक्ट कर सकते हैं और किसी भी सरकारी योजना के बारे में सही जानकारी हासिल कर सकते हैं, वो भी टेक्स्ट, ऑडियो और वीडियो तीनों तरीकों से। ये आपकी बड़ी मदद कर सकता है। एक और ऐप है स्टेप सेट गो। ये फिटनेस ऐप है। आप कितना चले, कितनी कैलोरीज बर्न की, ये सारा हिसाब ये ऐप रखता है और आपको फिट रहने के लिए मोटिवेट भी करता है। मैंने कुछ ही उदाहरण दिए हैं, कई और ऐप्स ने भी इस चैलेंज को जीता है। कई बिजनेस ऐप्स हैं, गेम्स के ऐप्स हैं, जैसे इज इक्वल टू बुक्स एंड एक्सपेंस, जोहो वर्कप्लेस, FTC टैलेंट। आप इनके बारे में नेट पर सर्च करिए, आपको बहुत जानकारी मिलेगी। आप भी आगे आए, कुछ इनोवेट करें, कुछ इंप्लीमेंट करें। आपके प्रयास आज के छोटे छोटे स्टार्टअप्स कल बड़ी बड़ी कंपनियों में बदलेंगे और दुनिया में भारत की पहचान बनेंगे। और आप ये मत भूलिए कि आज जो दुनिया में बहुत बड़ी बड़ी कंपनियां नजर आती है ना, वे भी कभी स्टार्टअप हुआ करती थी। देशत दैनिक भयंकरভাৱে বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা 35,43,733 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। এদিনতে সৰ্বাধিক 78,761 জন আক্ৰান্ত চিনাক্ত। বৰ্তমানলৈ কৰোনাই প্ৰাণ ল'লে 63,498 জনৰ। বিগত 24 ঘণ্টাত 948 জন কৰোনাত মৃত্যু হৈছে। 7,65,302 জন চিকিৎসাধীন হৈ আছে বৰ্তমান সমগ্ৰ দেশতে। আমি জনাও যে দেশত ভয়ংকৰ ৰূপত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে। 35,43,733 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। এদিনতে সৰ্বাধিক 78,761 জন আক্ৰান্ত। বৰ্তমানলৈ কৰোনাই প্ৰাণ ল'লে 63,498 জনৰ। বিগত 24 ঘণ্টাত 948 জন আক্ৰান্তৰ মৃত্যু হৈছে। 7,65,302 জন চিকিৎসাধীন হৈ আছে। ৰাজ্যখনৰ ধাৰাবাহিক ৰূপত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। 1,03,794 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। বিগত 24 ঘণ্টাত 2,427 জন চিনাক্ত হৈছে আৰু ইয়াৰে ভিতৰত গুৱাহাটীত 459 জন, ডিব্ৰুগড়ত 177 জন, কাছাৰত 158, যোৰহাটত 136 জন চিনাক্ত কৰা হৈছে। বৰ্তমানলৈ কৰোনাই প্ৰাণ ল'লে 289 জনৰ। কৰোনাত আক্ৰান্তৰ শতকৰা হাৰ 6.58%। বৰ্তমানলৈ আৰোগ্য লাভ কৰিছে 82,510 জনে। চিকিৎসাধীন হৈ আছে 20,992 জন ৰোগী। গোৱালপাৰা জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন সভাপতি নুৰজামাল সিকদাৰক আক্ৰমণ। লক্ষীপুৰ বজাৰ সমীপতে শনিবাৰে সন্ধিয়া নুৰজামাল সিকদাৰক আক্ৰমণ কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। নুৰজামাল সিকদাৰে লক্ষীপুৰলৈ যোৱাৰ পথত লক্ষীপুৰ ব্লক কংগ্ৰেছৰ সভাপতি MS জাকাৰিয়া আৰু তেওঁৰ লগত অহা কেইবাগৰাকীও গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। কংগ্ৰেছী গুণ্ডা বাহিনীৰ আক্ৰমণত আহত নুৰজামাল সিকদাৰক লক্ষীপুৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। একাংশ কংগ্ৰেছী কৰ্মীয়ে জনোৱা মতে MS জাকাৰিয়াৰ ওচৰত নুৰজামাল সিকদাৰে টকা পাবলগীয়া আছিল। শনিবাৰে সন্ধিয়া পাবলগীয়া টকাৰ বাবে নুৰজামাল সিকদাৰে MS জাকাৰিয়াৰ ঘৰত গৈছিল আৰু দুয়োজনৰে মাজত প্ৰথমে কথাৰ কটাকটি হয় আৰু পিছলৈ মাৰপিটৰ ঘটনা সংঘটিত হয়। এতিয়া আৰক্ষী তদন্তত প্ৰকৃত ঘটনা পোহৰলৈ আহিব।
কাৰণ এজন বিজেপি কৰ্মী ভাৰতীয় জনতা পাৰ্টিৰ যি গোৱালপাৰা জিলাৰ প্ৰাক্তন সভাপতি নুৰজামান চিকদাৰ ডাঙৰীয়াক আজি কংগ্ৰেছী গুণ্ডাই আজি লক্ষীপুৰৰ আপোনাৰ ফলিমাৰীত যি ঘটনা ঘটিলে ইয়াক প্ৰথমতে মই ধিক্কাৰ জনাইছোঁ আৰু মই গোৱালপাৰা জিলা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ এনেকুৱা ঘটনা যি এজন ব্যক্তিক আক্ৰমণ কৰি আজি আপোনালোকে দেখিব পাৰিছে গোৱালপাৰা চিভিল হস্পিটেলত যি তেওঁৰ অৱস্থা সংকটময় অৱস্থা আজি যি জাকেৰিয়া নামৰ যি লক্ষীপুৰ মণ্ডলৰ যি কংগ্ৰেছৰ সভাপতি আছিলে তেওঁ কিন্তু আজি তেওঁ ঘৰৰ ৰাস্তাৰ পৰা লৈ নিজৰ ঘৰত লৈ পেলাই মাৰি পেলাই অৱস্থা কৰিছে এয়া এক আমাৰ কাৰণে এক আপোনাৰ ধিক্কাৰজনক ভাষা কাৰণ চাওক কংগ্ৰেছীসকলৰ যি আচৰণ বা যি সিহঁতৰ ব্যৱহাৰ এয়া কিন্তু অসমৰ অৱশেষত কৰোনাৰ মৃত্যু হোৱা সুবল বিশ্বাসৰ মৃতদেহ সৎকাৰ কৰা হৈছে নগাঁও আমোলাপট্টিৰ ৰাইজে সৎকাৰ কৰিলে মৃতদেহ জিলা প্ৰশাসনৰ সহযোগত আমোলাপট্টিৰ ৰাইজে সৎকাৰ কৰিলে সুবল বিশ্বাসৰ মৃতদেহ নিশা মধুপুৰৰ ৰাইজে বাধা প্ৰদান কৰা সুবল বিশ্বাসৰ মৃতদেহ নিশা পুনৰবাৰ মৰ্গলৈ নিছিল প্ৰশাসনে আমোলাপট্টিৰ ৰাইজৰ এনে পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰিলে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু জিলা প্ৰশাসনে অৱশেষত কৰোনাত মৃত্যু হোৱা সুবল বিশ্বাসৰ মৃতদেহ সৎকাৰ কৰা হৈছে নগাঁও আমোলাপট্টিৰ ৰাইজে সৎকাৰ কৰিলে মৃতদেহ জিলা প্ৰশাসনৰ সহযোগত আমোলাপট্টিৰ ৰাইজে সৎকাৰ কৰিলে সুবল বিশ্বাসৰ মৃতদেহ নিশা মধুপুৰৰ ৰাইজে বাধা প্ৰদান কৰিছিল সৎকাৰত আৰু পুনৰবাৰ মৰ্গলৈ উভতাই নিব লগা হৈছিল মৃতদেহ প্ৰশাসনে কিন্তু আমোলাপট্টিৰ ৰাইজে ইতিমধ্যে সৎকাৰ কৰিছে মৃতদেহ আৰু এনে পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰিছে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু জিলা প্ৰশাসনে উল্লেখ্য যে নিশা কোভিড ৰোগীৰ মৃতদেহ সৎকাৰ কৰাক লৈ নগাঁৱৰ মধুপুৰ শ্মশানত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোভিড হস্পিটেলত মৃত্যু সাৱটি লোৱা হোজাই যোগীজানৰ সুবল বিশ্বাসৰ মৃতদেহ সৎকাৰৰ বাবে লৈ যোৱা হৈছিল নগাঁও চহৰৰ মধুপুৰ শ্মশানলৈ আৰু অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰাৰ উপস্থিতিত প্ৰশাসনে মৃত কৰোনা ৰোগীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া কৰিবলৈ যুঁজা চলাইছিল কিন্তু সেই সময়তে স্থানীয় ৰাইজ ওলাই আহি কৰোনা ৰোগীৰ মৃতদেহ সৎকাৰত বাধা প্ৰদান কৰে কৰোনা ৰোগীৰ মৃতদেহ দাহ কৰিলে অঞ্চলটোত কৰোনা বিয়পাৰ ভ্ৰান্ত ধাৰণা লৈ একাংশ লোকে প্ৰশাসনৰ কাৰ্যত বাধা প্ৰদান কৰে উপস্থিত জিলা প্ৰশাসনৰ বিষয়া তথা স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে ৰাইজক বুজনি দিয়াৰ চেষ্টা কৰে যদিও সেয়া চেষ্টা বিফল হয় আনকি একাংশ লোকে সেই স্থানত থকা প্ৰশাসনৰ লোকৰ সৈতে তৰ্কাতৰ্কিতো লিপ্ত হয় পৰিস্থিতি অশান্ত হোৱাৰ আশংকা জিলা প্ৰশাসনে মধুপুৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী নিয়োগ কৰে কিন্তু দুৰ্ভাগ্যজনক কথা ইয়াৰ ওচৰ পাজৰ বহু সংখ্যক লোক আহি আমাক বাধা দিলে আৰু মৃতকৰ এম্বুলেন্সখন ইয়াৰ পৰা উলিয়াই দিম বুলি যিটো পৰিস্থিতি ইয়াত সৃষ্টি কৰিলে মই অত্যন্ত দুখ পাইছোঁ জিলা প্ৰশাসনৰ হৈ মই তেওঁলোকক জনাইছোঁ আমি অত্যন্ত দুখ পাইছোঁ আৰু তেওঁলোকে এইটো এটা বেআইনী কাম কৰিছে গতিকে যিকি নহওক তেওঁলোকৰ হোজাইৰ ব্যক্তিজনক ইয়াত সৎকাৰ কৰিবলৈ নিদিয়াৰ যিটো আক্ৰোশ মনোভাৱ সেইটোত মই দুখ পাইছোঁ আৰু আমাৰ পৰিস্থিতি পৰ্যালোচনা কৰি আমাৰ লগত পুলিচ প্ৰশাসনৰ এডিশ্যনেল এছ পি ডেকা ডাঙৰীয়া আছে আমি আলোচনা কৰি উপায়ুক্ত মহোদয়ৰ লগত আলোচনা কৰি আমি ইয়াৰ পৰা উদিছো বাতৰি মাছলৈ দেশৰ খুচুৰা বজাৰত একছত্ৰী সম্ৰাট হোৱাৰ দিশে আগবাঢ়িছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধীনস্থ ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰ লিমিটেড ৰিলায়েন্সে ক্ৰয় কৰিছে দেশৰ অন্যতম বৃহৎ খুচুৰা বিক্ৰী প্ৰতিষ্ঠান ফিউচাৰ গ্ৰুপ 24,713 কোটি টকা ফিউচাৰ গ্ৰুপৰ অধীনত থকা সকলো খুচুৰা পাইকাৰী আৰু যোগানকাৰী প্ৰতিষ্ঠান ক্ৰয় কৰিলে ৰিলায়েন্স ৰিটেইলে বিগ বজাৰ এফবিবি চেণ্ট্ৰেল ইজি ডে ফুড হল আদিৰ দৰে জনপ্ৰিয় প্ৰতিষ্ঠানৰ গৰাকী ফিউচাৰ গ্ৰুপ কিনি ল'লে ৰিলায়েন্স ৰিটেইলে উল্লেখ্য যে দেশৰ 420খনতকৈও অধিক চহৰৰ বিগ বজাৰ এফবিবি চেণ্ট্ৰেল ইজি ডে ফুড হল আদিৰ দৰে ফিউচাৰ গ্ৰুপৰ 1800ৰো অধিক ষ্ট'ৰ আছে এই ক্ৰয় চুক্তিৰ জৰিয়তে দেশৰ সৰ্ববৃহৎ খুচুৰা প্ৰতিষ্ঠানলৈ পৰিণত হ'ল মুকেশ আম্বানীৰ ৰিলায়েন্স ৰিটেইল ইয়াৰ জৰিয়তে ভাৰতত ব্যৱসায় বৃহৎ হাৰত সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হোৱা এমাজনক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে ৰিলায়েন্স চৰকাৰে এটা ঘৰ পোৱাৰ বাবে এতিয়া বহু দুখীয়া লোকে এখন আধাৰ কাৰ্ডৰ বাবে দিন ৰাতি একাকাৰ কৰিবলগীয়া হৈছে কিন্তু এনে ক্ষণতে প্ৰশ্ন হয় সঁচাকৈ পাবলগীয়া দুখীয়া পৰিয়ালৰ বাবে চৰকাৰে ঘৰ দিছেনে
প্ৰাপ্য পৰিয়ালে যে ঘৰ নাপায় তাৰ এক জ্বলন্ত নিদৰ্শন হৈছে বজালীৰ বৰ ভালুকিৰ এই দুখীয়া পৰিয়ালটো দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পৰিয়ালৰ মুৰব্বীৰ লগতে মাতৃ সহিতে 3 শিক্ষিত কন্যা বাস কৰে জুপুৰি ঘৰটোত তিন পাতৰ অভাৱত চালিত প্লাষ্টিক লগাই থোৱা পৰিয়ালটোৱে বৰষুণ দিলেই ঘৰৰ ভিতৰত ল'ব লাগে ছাতি বৰ ভালুকি বালিপাৰা গাঁও পঞ্চায়ত আৰু বজালী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় বিচাৰি নাপায় এনে পৰিয়াল গাঁওখনত বহু পৰিয়ালৰ একে দৰিদ্ৰ অৱস্থা তথাপিও আজিলৈকে পোৱা নাই চৰকাৰী কোনো সাহায্য আগবঢ়াইছো এই সন্দৰ্ভত ধ্ৰুৱজ্যোতি তালুকদাৰৰ এক প্ৰতিবেদন গৃহহীন দুখীয়া পৰিয়ালক গৃহ দিয়াৰ উদ্দেশ্যেৰে ৰাজপাট দখল কৰা বিজেপি চৰকাৰৰ অধীনত এক নমুনা আমি দেখুৱাবলৈ লৈছোঁ যাৰ গৃহ ইতিমধ্যে নাই মাত্ৰ পলিথিনৰ এনেদৰে যি পলিথিন দি পেলাই এনেদৰে গোহালি সদৃশ পৰিৱেশত পৰিয়ালসমূহ বাস কৰি আছে এই দৃশ্য বজালীৰ বৰভালুকি বালিপাৰা গাঁও পঞ্চায়তৰ বৰভালুকি বালিপাৰা গাঁও পঞ্চায়তৰ এটা পৰিয়াল যি পৰিয়ালত আমি আহি উপস্থিত হৈছোঁ এই পৰিয়ালটো দৰাচলতে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া এটা পৰিয়াল আৰু এই পৰিয়ালৰ এনেকুৱা এক অৱস্থা যি জৰাজীৰ্ণ অৱস্থা বৰষুণ আহিলে পানী পৰে থাকিবলৈ ঠাইটো এটুকুৰা ভাল ঠাই নাই কিয়নো আজিলৈ চৰকাৰী আঁচনি যি গৃহ এই গৃহ পাবলৈ এই পৰিয়ালটো সক্ষম হোৱা নাই এই সময়ত এই পৰিয়ালটোৰ মুৰব্বী যি আমাৰ লগত উপস্থিত আছে তেওঁৰ পৰা জানিব বিচাৰিম আপোনালোকে ঘৰ আবেদন কৰিছিলে নেকি আবেদন কৰিছিলোঁ কেইবাৰ আবেদন কৰিছিলে 3বাৰ মানে পঞ্চায়তত একবাৰ কুশল দেখা তাৰপিছত আপোনাৰ এই কি অনিমা দিন পঞ্চায়ত পৰে আপোনালোকৰ বালিপাৰা গাঁও পঞ্চায়ত 3টা কাৰ্যকালত আবেদন কৰি আজিলৈ আপুনি ঘৰ নাপালে আজিলৈকে পোৱা নাই কেনেকুৱা সমস্যা হয় আপোনালোকৰ সমস্যাটো বহুতেই মানে বৰষুণ নামিলে আমি ছাতা ঢাকি এনেকৈ ছোৱালীবিলাকক ৰাখিছোঁ বা প্লাষ্টিক কিনি হ'লেও আমি কিবা কৰি ৰাখিছোঁ ছোৱালীবিলাকক আপোনাৰ সন্তান কেইজন মোৰ ছোৱালী 3জনী ছোৱালী 3জনী কেনেকুৱা সমস্যা হয় এনেকুৱা এটা যি অসুৰক্ষিত ঘৰত ৰাখিব লগা হৈছে মাতৃ হিচাপে কেনেকুৱা অনুভৱ হয় আপোনাৰ কিন্তু মাতৃ হিচাপে মানে মোৰ বহুত দুখ কাৰণ মোৰ হাজবেণ্ডেও আজি বান্ধা নললা ময়ো নললোঁ কিন্তু একদিন হাজিৰা নকৰিলে তেওঁলোকে লঘন পৰে হয় আমাৰ লগত যি 3গৰাকী ইতিমধ্যে সন্তান এই মাতৃগৰাকী এই সন্তানসকলে কথা পাতিবলৈ আগবাঢ়িছোঁ যে তোমালোকৰ এই যি গৃহ এই গৃহত 3টা সন্তান তোমালোকে নিশ্চয় শিক্ষানুষ্ঠানত যোৱা কি পঢ়ি আছা তুমি মই ফাৰ্ষ্ট ইয়াৰ এনেকুৱা যি ঘৰ এই ঘৰটোত থাকি কেনেকুৱা অনুভৱ হয় চৰকাৰৰ প্ৰতি কিবা আবেদন আছে নেকি তোমাৰ থাকিলে আৰু কি হ'ব নিদিয়ে যাতে ক'লেনো কি হ'ব চৰকাৰক কি আহ্বান জনোৱা তুমি এটা ঘৰ থকা পজা দিলে হয় আৰু আমাক হয় এটা পজাৰ প্ৰয়োজন মাথো এটা পজাৰ প্ৰয়োজন আৰু চৰকাৰক এটা পজা দিবলৈ এই ছাত্ৰীগৰাকী আহ্বান জনাইছে এই কণমানিজনে আহ্বান জনাইছে আৰু এগৰাকী আছে তেওঁৰ পৰা জানিব বিচাৰিম যে তোমালোকৰ যে বৰষুণ আহিলে কেনেকুৱা সমস্যা হয় বৰষুণ আহিলে ছাতা দনি হেকো পঢ়া শুনাত কেনেকুৱা সমস্যা হয় পঢ়া শুনাত মানে কি পঢ়ি থাকিলে পানী পৰি থাকে হয় পঢ়া শুনাকে আদি কৰি বিভিন্ন ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হৈ এই পৰিয়ালটোৰ যি 3গৰাকী কন্যা সন্তান আছে আৰু এই যি কন্যা সন্তান এওঁলোকে ইতিমধ্যে শিক্ষানুষ্ঠানত অধ্যয়ন কৰি আছে আৰু অধ্যয়ন কৰাৰ মাজতে এওঁলোকে বৰষুণ আহিলে ছাতি টানি থাকিব লাগে এই পৰিৱেশৰ মাজত চৰকাৰৰ যি ৰাজপাট দখল কৰা বিজেপি চৰকাৰক ইতিমধ্যে এই পৰিয়ালটোৱে আহ্বান জনাইছে তেওঁলোকক মাত্ৰ এটা পৰ্যাঘৰ হ'লেও বনাই দিব লাগে এনেকুৱা আহ্বান জনাইছে ৰঙিয়াৰ জীৱনৰ নিৰাপত্তা নোহোৱা ৰঙিয়াৰ এখন দলং কিন্তু দলংখন পাৰ হ'বলৈ হ'লে আপুনি ভৰিব লাগে টকা এই দলংখন কামৰূপ নলবাৰী বাক্সা জিলাৰ সীমান্তৰ খুপনিকুছিৰ নুনা নৈত কেইবাখনো গাঁৱৰ গঞা ৰাইজে যাতায়াত কৰে এই বাঁহৰ দলংখনেৰে দলংখন পকীকৰণ কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই উপায়বিহীন গঞা ৰাইজৰ সহযোগত কেইজনমান লোকে এই বাঁহৰ দলংখন নিৰ্মাণ কৰি উলিয়ালে সেয়ে এতিয়া দলং পাৰ হ'বলৈ হ'লে 5ৰ পৰা 20 টকা পৰ্যন্ত ভৰিব লাগিব আপুনি টকা দি দলং পাৰ হোৱাৰ পিছতো কিন্তু আপোনাৰ জীৱনৰ নিৰাপত্তা নাই বিপদজনকভাৱে পাৰ হ'ব লাগে দলংখন নিৰ্বাচনৰ সময়ত দলং নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া জনপ্ৰতিনিধিসকলে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পিছত সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে শীঘ্ৰে ইয়াত এখন পকী দলং নিৰ্মাণ কৰিবলৈ ৰাইজে দাবী জনাইছে কাৰণে মানুহৰ বহুত অসুবিধা হৈছে বছৰত তাৰমানে এই নোনা নদীৰ হুতে তাৰমানে 3বাৰ 4বাৰকৈ দলংখন ভাঙি লৈ যায় আমি ৰাইজে এই দলংখন মেৰামতি কৰিব লগা হয় ঘৰে ঘৰে যায় বাঁহ তুলি গাছ আনি এই খুঁটি আৰু বাঁহবিলাক দিব লগা হয়
গতিকে ইয়াতে বহুত ল'ৰা ছোৱালী তাৰমানে আপ ডাউন হয় স্কুলৰ ল'ৰা ছোৱালীবিলাক এই ল'ৰা ছোৱালীখিনি তাৰমানে স্কুলত অহা বন্ধ হৈ যায় পূব ছিকিমৰ ডিকচু নদীত অঘটন নৈৰ সোঁতত উটি গ'ল ভাইসহ 2 ভগ্নী নিখোজ পূৰ্ণ ৰায় চন্দ্ৰা ৰায় আৰু ইৰিকা ৰায় নিখোজ তিনিওকে বিচাৰি নদী উদ্ধাৰকাৰী দলৰ অভিযান এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই কোনো এজনকে ঘটনাস্থলীত বেগ আৰু কাপোৰ উদ্ধাৰ কৰা হৈছে পুনৰবাৰ জনাও যে পূব ছিকিমৰ ডিকচু নদীত এক অঘটন সংঘটিত হৈছে আৰু নৈৰ সোঁতত 2 ভাইসহ 2 ভগ্নী উটি গৈছে নিখোজ হৈ আছে পূৰ্ণ ৰায় চন্দ্ৰা ৰায় আৰু ইৰিকা ৰায় ভাতৃ ভগ্নী নিখোজ হৈ পৰিছে আৰু ইতিমধ্যে সাঁতুৰিবলৈ যোৱা অৱস্থাত এনেদৰে নিখোজ হোৱা বুলি সন্দেহ কৰা হৈছে নিখোজ হোৱা তিনিওকে ইতিমধ্যে বিচাৰি নদী উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে এজনকো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ঘটনাস্থলীত বেগ আৰু কাপোৰ উদ্ধাৰ কৰা হৈছে প্ৰবঞ্চনাৰ জাল পাতি লুটিনিয়া বৃহৎ পৰিমাণৰ সোণসহ এজনক গ্ৰেপ্তাৰ মংগলদৈ আৰক্ষীৰ দৰঙৰ খাৰুপেটীয়াৰ এটা লম্পটে এগৰাকী যুৱতীক প্ৰবঞ্চনাৰ জাল পাতি কৰি নিছিল প্ৰায় 5 লাখ টকাৰ সোণৰ অলংকাৰ মংগলদৈ থানাত পৰিয়ালৰ দিয়া এজাহাৰৰ ভিত্তিত মংগলদৈ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হ'ল গভাত চুৰটোক নিজকে বিকাশ দাস বুলি পৰিচয় দিয়া প্ৰবঞ্চক হজৰত উজা ঘৰ দৰং জিলাৰ খাৰুপেটীয়াত সোণৰ অলংকাৰত তন্ত্ৰ মন্ত্ৰ কৰি দিলে পৰিয়ালৰ সকলোৰে বেমাৰ ভাল হৈ যাব বুলি কৈ এগৰাকী যুৱতীৰ পৰা প্ৰবঞ্চনা কৰি লুটি নিছিল বৃহৎ পৰিমাণৰ সোণ অৱশেষত আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় লম্পটটো আমাৰ একচুৱেলি অলপ দিন আগত এটা ইনফৰমেশ্যন আহিছিলে কেছ হৈছিলে যে প্ৰাগজ্যোতিপুৰ থানাৰ আণ্ডাৰত যাতে এখন ঘৰৰ লগত এজন মানুহে চাম বিকাশ দাস মানে কানেকশ্যন কৰাৰ পিছত তেওঁলোকে যথেষ্ট সোণৰ বস্তু সি চুৰ কৰি লৈ গৈছে তাৰপিছত আমি তেওঁক একচুৱেলি বিচাৰি আমি মোবাইল ফোন চব ট্ৰেক কৰি মেলি বিভিন্ন কৌশল অৱলম্বন কৰি আমি শেষত তাক আমি পালোঁ আৰু সি একচুৱেলি তাক আমি ধৰাৰ পিছত তাৰ পজিশ্যনৰ পৰা সমস্ত অৰ্নামেণ্ট আমি ৰিকভাৰী কৰিব পাৰিলোঁ আৰু এপ্ৰক্সিমেটটো 5 লাখৰ ওপৰত হ'ব যিখিনি সোণৰ এতিয়া আৰু খবৰ বাতৰি লৈছোঁ এটি চুমু বাণিজ্যিক বিৰতি